মই বোকাখাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ অজিত কুমাৰ কাকতি। আজি আমি বৰচাপৰি ক্লাবত এটি মাল্টি স্পেচিয়েলিটি কেম্প আয়োজন কৰিছিলোঁ আৰু সেই মাল্টি স্পেচিয়েলিটি কেম্পত আমাৰ আজি উদ্বোধন কৰিবলৈ আহিছিল মামণি গজলু বাইদেউ, আমাৰ এই পঞ্চায়তৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী। গতিকে এই মাল্টি স্পেচিয়েলিটি কেম্পত আমি কিছু বিশেষজ্ঞক গোলাঘাট চিভিল হস্পিটেলৰ পৰা আমি আমন্ত্ৰণ কৰিছিলোঁ। তাৰোপৰি আমাৰ বোকাখাট চিভিল হস্পিটেলৰ শিশু বিশেষজ্ঞ পংকজজ্যোতি খেৰিয়াও ইয়াত আহি উপস্থিত হৈছিল আৰু তেওঁলোকে যিসকল শিশু বাগানৰ যিসকল শিশু ৰোগ হৈ আছে, বিভিন্ন ধৰণৰ ৰোগ, কাণৰ ৰোগ হওক বা চৰ্ম ৰোগেই হওক বা ৰোগীসকলক আমি ইয়াত এটা স্বাস্থ্য পৰীক্ষা কৰাওঁ আৰু তাৰ লগতে আমি ইয়াত আমাৰ যিহেতু ফিজিঅ'থেৰাপিষ্টো আহিছিল, গতিকে তেওঁলোককো আমি কিছুমান ৰোগীক তেওঁলোকৰ ওচৰতো আমি পঠোৱা হৈছিল আৰু তেওঁলোকে চিকিৎসা সেৱা আগবঢ়াইছিল। গতিকে এই স্বাস্থ্য যিটো শিবিৰ আমি ইয়াত পাতিছিলোঁ, এইটো মানে মাল্টি স্পেচিয়েলিটি RBSK আণ্ডাৰত হয়। RBSK মানে ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম। RBSK আণ্ডাৰত বোকাখাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত হৈছিল আৰু তাৰোপৰি আমাৰ যিখিনি মানে চাহ বাগানৰ যিখিনি শিশু আছে, শিশুখিনিৰ কাৰণে আমাৰ ডায়েটিচিয়ানো আহিছিল আৰু সেই ডায়েটিচিয়ান তেওঁলোকক কি ধৰণে খাব লাগে, কি ধৰণে চলিব লাগে, সেই সকলোখিনি কৰা হৈছিল, বুজাই দিয়া হৈছিল আৰু সেই স্বাস্থ্য সেৱাটো আমি খুব সুন্দৰভাৱে আমি সম্পন্ন কৰিলোঁ। স্বাস্থ্য সেৱা আৰু আকৌ কৰিবলৈ আমি সিদ্ধান্ত ল'ম, আমাৰ যদি আৰু এনেকুৱা ধৰণৰ কোনোবা বাগানত আমাক আমন্ত্ৰণ কৰে। আৰু আমাৰ এটা বিশেষ আছিল কি, আমি আমাৰ কেবিনেট মন্ত্ৰী মাননীয় অতুল বৰাদেৱক আমি ইয়াত উদ্বোধনী কৰিবৰ কাৰণে তেখেতক আমন্ত্ৰণ জনাইছিলোঁ, কিন্তু তেখেতে কেবিনেট অধিৱেশনত ব্যস্ত থকাৰ কাৰণে তেখেতক প্ৰতিনিধিত্ব কৰিবৰ বাবে ৰজাবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী মামণি গজলু বাইদেউ আমাৰ ইয়ালৈ পঠালে আৰু তেখেতে এই কেম্পটো শিবিৰটো তেখেতে উদ্বোধনী কৰিলে আৰু এই শিবিৰত আমাৰ প্ৰায় 500ৰো শিশু আমি স্বাস্থ্য পৰীক্ষা কৰাওঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।